গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। এয়া মোৰ বাগিচাখন চাওকচোন, কি ধুনীয়াকৈ ফুলি আছে ফুলবোৰ। আজি ভাবিলোঁ আপোনালোকৰ মাজত এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। চাওকচোন আজি কি ৰেচিপি বনাম, কেনেকৈ বনাম আৰু কি পদ্ধতিত বনাম। দেৰি নকৰি এই ৰেচিপিটোৰ মাজলৈ আপোনালোকক লৈ যাওঁ। এয়া আপোনালোকৰ মাজলৈ লৈছোঁ, এয়া 1.5 কিলো ওজনৰ এটা মুৰ্গী, ব্ৰইলাৰ হয়। আজি ব্ৰইলাৰৰ মাংস বনাম। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে স্কিপ নকৰাকৈ। প্ৰথমতে এয়া ব্ৰইলাৰটো মই বাছি লওঁ। এয়া মই মুৰ্গীটো ভালদৰে বাছি কুটি এয়া 500 গ্ৰাম লৈ লৈছোঁ। ইয়াৰে আজি মুৰ্গীৰ মাংস বনাম কিহেৰে সৈতে। এয়া মান ধনিয়াৰ পাত লৈছোঁ কেইটামান, তাৰপিছত লৈছোঁ আদা নহৰু আৰু শুকান জলকীয়াৰ পেষ্ট। এইফালে লৈ লৈছোঁ 2টা বিলাহী এনেদৰে কাটি লৈ লৈছোঁ। তাৰপিছত লৈছোঁ এটা ডাঙৰ পিঁয়াজ এনেদৰে। দেৰি নকৰি এয়া ৰেচিপিটোৰ মাজলৈ লৈ যাওঁ আপোনালোকক। অলৰেডি কেৰাহীটো মই গৰম হ'বলৈ দিছোঁ, তেলখিনিও মোৰ গৰম হৈছে। ইয়াতে এতিয়া প্ৰথমতে ইয়াত দি ল'ম মই কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি প্ৰথমতে ৰংচঙুৱা কৰি ল'ম। বাকী প্ৰচেছখিনি আপোনালোকক দেখুৱাই গৈ থাকিম। 4 ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ। এয়া চাওকচোন, পিঁয়াজখিনি ধুনীয়াকৈ ৰংচঙুৱা হৈছে। ইয়াতে এতিয়া প্ৰথমতে মাংসখিনি দি লওঁ। এয়া মই মাংসখিনি এয়া দি দিলোঁ। ইয়াৰে ওপৰত এতিয়া দিম মই ইয়াতে এতিয়া আদা নহৰু এয়া পেষ্ট চামুচ দি দিছোঁ আৰু অলপ দি দিম। তাৰপিছত এয়া দি দিম মই নিমখ এচামুচ, তাৰপিছত হালধি গুড়ি এচামুচ, জলকীয়াৰ গুড়ি এচামুচ, তাৰপিছত দিছোঁ জিৰাৰ গুড়ি, তাৰপিছত দিছোঁ এয়া ধনিয়াৰ গুড়ি। সেইখিনিও তল ওপৰত কৰি এয়া লৰাই দিম মই। ফালৰ পৰা লৰাই যাম। খুব সহজ পদ্ধতি এই মাংসৰ তৰকাৰীবিধ হ'ল। এয়া মাংসখিনি তল ওপৰ কৰি লৰাই দি দিছোঁ। তাৰপিছত ঢাকনিখন এনেদৰে লগাই থৈ দিলোঁ। এয়া কিছু সময় যোৱাৰ পিছত মই ঢাকনিখন গুচাই দিলোঁ। এয়া চাওকচোন, মাংসৰ পৰা কিমান পানী ওলাইছে চাওক। এই মাংসৰ পানীখিনি সম্পূৰ্ণভাৱে নাইকিয়া হৈ যাব দিব লাগিব, তেতিয়াহে ইয়াৰ মাংসৰ সোৱাদ আহিব। ইয়াৰ ওপৰত এতিয়া মই দি দিম কাটি থোৱা এই বিলাহীখিনি। ইয়াৰ ওপৰত দি দিম দি আকৌ ঢাকনিখন এনেদৰে লগাই থৈ দিম আৰু গেছৰ জুইটো জিৰত দি ল'ম। এনেদৰে বহুৱাই থৈ দিম। এই মাংসৰ পানীতে মাংসও সিজিব আৰু বিলাহীখিনিও ধুনীয়াকৈ সিজি যাব। ইয়াত কিছু সময় যোৱাৰ পিছত পুনৰ এনেদৰে ঢাকনিখন মই গুচাই দি দিলোঁ। দেখিছেনে, মাংসৰ পানীবিলাক সম্পূৰ্ণভাৱে নাইকিয়া হৈ যোৱা নাই। এইখিনি মই নাইকিয়া হৈ যাবলৈ দিম। চাওক কিমান পানী বেছি। যেতিয়ালৈকে মাংসৰ পৰা তেল নোলায় তেতিয়ালৈকে মাংসখিনি মই এনেদৰে কম জুইতে ভাজি থাকিম। ঢাকনিখন আকৌ এনেদৰে লগাই থৈ দিম। এয়া কিছু সময় যোৱাৰ পিছত ঢাকনিখন পুনৰ এনেদৰে গুচাই দি দিলোঁ। চাচৰ কালাৰটো কি ধুনীয়া হৈছে। ইয়াৰ বেটিও তেনেকুৱা আছে। দেখিবলৈ যিমানে ধুনীয়া আছে খাবলৈও টেষ্টি হৈছে। পানী নাই। এয়া মাংসৰ পৰা
ইয়াত ধুনীয়াকৈ তেলবিলাক ওলাইছে। এতিয়া ইয়াতে দি থ'ম ইয়াত কাটি থোৱা মান ধনিয়া পাতটো তলপৰ কৰি লৰাই দিছোঁ। ইয়াত আৰু একো দিব নালাগে, এনেদৰে লৰাই দি দিব। এইখিনিতে যদি ভিডিঅ'টো ভাল লাগিল, আজিৰ ৰেচিপিটো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু প্ৰথমবাৰ যদি মোৰ চেনেলত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। আকৌ এটা নতুন ৰেচিপিৰে সৈতে আপোনালোকৰ মাজলৈ আহিম।